গাফিলতি ক'লেতো প্ৰথম আপোনালোককে ক'ব লাগিব আৰম্ভণিটো যেতিয়া আমি টিভিত যেতিয়া চাই আছিলোঁ আপোনালোকে যি ধৰণে মানুহৰ সাক্ষাৎকাৰ লৈ আছিলে আৰম্ভণিটোতো আপোনালোকৰ পৰাই হোৱা বুলি ক'ব লাগিব ৰাইজে মই ক'লোঁ নহয় প্ৰথম এইটোকে ক'ম যে আপোনালোকে যদি মানুহক মাতি মাতি আনি ইণ্টাৰভিউ নল'লেহেঁতেন ঘটনা নঘটিলেহেঁতেন মানে ক'লোঁ নহয় যে প্ৰথম যদি এইকাৰণে মোক এইটো বিষয়ে সুধিব নালাগে সুধিলে মই আপোনালোককে ক'ব লাগিব কাৰণ প্ৰথম আৰম্ভণিটো ইয়াততো 10জন মানুহো গোট খোৱা নাছিল আপোনালোকে মানুহ মাতি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে মইতো টিভিত গোটেই বস্তুটো চাই আছিলোঁ তাৰ পৰাই ঘটনাটোৰ সৃষ্টি হ'ল পুলিচৰতো ইনফৰমেশ্যন থাকিব নোৱাৰে কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত লৈ যাব লাগে তমুক জেলত লৈ যাব লাগে সেইটোতো আমি নাজানিছিলোঁ আইনে 9:30 বজাত অৰ্ডাৰ দিছে গতিকে যিখিনি হৈছে 9:30 বজাৰ পিছত হৈছে গতিকে প্ৰথম যদি জুডিচিয়েল ইনকুৱাৰী হয় প্ৰথমটো আপোনালোককে সুধিব যে আপোনালোকে যিখিনি মানুহক গোটাই উত্তেজিত কৰি যিটো ইণ্টাৰভিউ লৈ আছিলে গতিকে কিন্তু এইটোলৈকে আমি যাব খোজা নাই সংবাদ আপোনালোকে লাষ্টত আপোনালোকে দলঙৰ তলত সোমাবলগীয়া হ'ল আপোনালোকৰেও শিলৰ পৰা আপোনালোকেও নিৰাপত্তা নোপোৱা হ'ল আপোনালোকৰ গাড়ীও জ্বলাই দিলে সেইকাৰণে মই ভাবোঁ যে এতিয়া আমি কোন দোষী কোন নিৰ্দোষী যোৱাৰ কাৰণে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব তেওঁ চাব কিন্তু প্ৰথম অৱস্থাতো ইয়াত একো নাছিলে গতিকে গোটেইখিনি আপোনালোকে জানে আপোনালোকে আৰু মোক সোধাতকৈ আপোনালোকে নিজেই জানে কি হৈছিল কি হোৱা নাই